নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ ডিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ প্ৰথম খবৰটো ওলাই পৰিছে সৰুপথাৰৰ পৰা। 5 জানুৱাৰী তাৰিখৰ দিনাখন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সৰুপথাৰৰ মহিলাসকলৰ বাবে 10,000 টকাৰ চেক বিতৰণ কৰে। 10,000 টকাৰ চেক বিতৰণ কৰাৰ লগতে নতুনকৈ প্ৰায় 2টা প্ৰজেক্টৰ কাম আৰম্ভ কৰে আৰু 4টাকৈ প্ৰজেক্ট উদ্বোধন কৰে সৰুপথাৰত। তো সৰুপথাৰবাসীয়ে যদি ভিডিঅ'টো চাই আছে লাইক এটা কৰিব আৰু আপোনালোকে 10,000 টকাৰ চেকখন লাভ কৰিলে নে নাই কৰা কমেন্ট সেকশনত জনাবলৈ কিন্তু নাপাহৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। 18 জানুৱাৰীত আকৌ আমাৰ অসমলৈ আহিব ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। খবৰ লোৱা অনুসৰি 18 জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বগীবিল কাৰেং চাপৰিৰ মিচিং যুৱ মহোৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী গৰাকীয়ে। আকৌ এবাৰ মানে 18 জানুৱাৰী তাৰিখৰ দিনাখন 2025 চনৰ শেষৰ ফালে তেখেত আহি গৈছে আৰু 2026 চনৰ আৰম্ভণিতে আকৌ এবাৰ গৃহমন্ত্ৰী ডাঙৰীয়া আহিব আৰু খুব সোনকালে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আকৌ এবাৰ অসমলৈ আহিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আৰম্ভ হৈ গ'ল 26ৰ নিৰ্বাচনৰ প্ৰস্তুতি বিজেপি পাৰ্টিৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সৰুপথাৰত অসমৰ মহিলাসকলক ৰিকুৱেষ্ট কৰিছে যে আপোনালোকক প্ৰথমে 10,000 টকা দিম, তাৰ পাছত 25,000 টকা, তাৰ পাছত 50,000 টকাকৈ দিম। আপোনালোকে মুঠতে আমাক ভোট দিয়ক আৰু ভোট দি জিকাই দিয়ক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মহিলাসকলৰ ওচৰত এয়া ৰিকুৱেষ্ট কৰিছে আৰু কৈছে যে আপোনালোকক আমি প্ৰথমে 10,000, তাৰ পাছত 25,000, তাৰ পাছত 50,000 টকাকৈ দিম। মুঠতে আমাক ভোটটো দিয়ক আৰু আমাক জিকাই দিয়ক। আমাৰ চৰকাৰ গঠন কৰিবলৈ আপোনালোকে সহায় কৰক। গতিকে আমিও আপোনালোকক সহায় কৰিম। 26ত বাৰু কাৰ চৰকাৰ আহিব যেন লাগিছে আপোনালোকৰ এনে কিবা আইডিয়া আছেনে কমেন্ট সেকশনত জনাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জুবিন দাৰ ওপৰত। তো জুবিন দাৰ ন্যায়ৰ বাবে যুঁজি আছে এজন চৰকাৰী অধিবক্তাই। এতিয়া গৌৰীমাক বৌৱে যোৱাকালি ঘোষণা কৰিছে জুবিনৰ ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ খবৰ বাবে চৰকাৰী অধিবক্তা সহায় কৰিবৰ বাবে পত্নী গৌৰীমা গাৰ্গে নিয়োগ কৰিলে ব্যক্তিগত অধিবক্তা। অৰ্থাৎ চৰকাৰৰ ফালৰ পৰা জুবিনদাৰ ন্যায়ৰ বাবে এজন উকিল নিয়োগ কৰা হৈছে জুবিনদাৰ হৈ কেছ খেলিবৰ কাৰণে। কিন্তু তেখেতক সহায় কৰিবৰ কাৰণে এজন ব্যক্তিগত উকিলকো এতিয়া নিয়োজিত কৰি দিছে যাতে দুয়োজনে মিলি কেছটো অকণমান বেছিকৈ ডিপলি ৰিচাৰ্চ কৰি খুব সোনকালে যাতে ন্যায় প্ৰদান কৰিব পাৰে। তো তাৰ কাৰণে গৌৰীমা বৌৱে ব্যক্তিগতভাৱে এজন উকিলক নিয়োজিত কৰা দেখিবলৈ পোৱা গ'ল। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। বিজেপি আৰম্ভ কৰি দিলে 26ৰ নিৰ্বাচনৰ প্ৰস্তুতি। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বিজেপিৰ দেৱাল লিখন অভিযান আৰম্ভ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিজ হাতেৰে পদুম ফুল অংকন কৰি যোৱাকালিৰে পৰা নিৰ্বাচনীৰ প্ৰস্তুতি আৰম্ভ কৰি দিছে। তো আপোনালোকে এতিয়া সকলো ফালে কেৱল নিৰ্বাচনীৰ বতৰ বা নিৰ্বাচনীৰ কথা বতৰা দেখিবলৈ পাব। 26ত কোনে কেইখন আসন দখল কৰিব, ক'ত কাক কেনেকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিব, এই সকলোবিলাক আপোনালোকে এতিয়া বা বাতৰি পাই থাকিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰাইজৰ দলৰ ওপৰত। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াদেৱে ঘোষণা কৰিছে যে তেখেতে প্ৰায় 42টা সমষ্টিত এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি তেখেতে জনাইছে। 42টা সমষ্টিৰ ভিতৰত লখিমপুৰ আৰু ধেমাজিৰ 4টা সমষ্টিত প্ৰাৰ্থী দিব অখিল গগৈয়ে। চিচি বৰগাঁও, ধেমাজি, নাওবৈচা, ৰঙানদী সমষ্টিত প্ৰাৰ্থী সাজু কৰিছে ৰাইজৰ দলৰ। মাৰ্ঘেৰিটা, দুলিয়াজান, শিৱসাগৰ আৰু মৰিয়নিতো প্ৰাৰ্থী দিব ৰাইজৰ দলে। গোৱালপাৰা, ধুবুৰীৰ সংখ্যালঘু অধ্যুষিত কেইবাটাও সমষ্টিত প্ৰাৰ্থী দিব অখিল গগৈ। সৰ্বমুঠ 42টা সমষ্টিত ৰাইজৰ দলে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু এইবাৰ তেখেতলোকৰ মানে বিৰোধী ঐক্যমঞ্চৰ হৈও নিৰ্বাচন খেলাৰ কথা আছে। কিন্তু এফালে কংগ্ৰেছে কৈ আছে আমি 100টা সিটত মানে প্ৰাৰ্থিত্ব প্ৰদান কৰিম, আনফালে ৰাইজৰ দলে কৈ আছে 42টা পদত আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিম। নাজানো আৰু মিত্ৰতা হ'বগে নে নহয়গে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতত এতিয়া পৃথিৱীৰ ভিতৰতে সৰ্বাধিক চাউল উৎপাদন কৰিবলৈ সক্ষম হৈছে।
ইয়াৰ পূৰ্বৰলৈকে চাইনাই পৃথিৱীৰ ভিতৰতে সৰ্বাধিক চাউল বা ধান উৎপাদন কৰিছিলে কিন্তু এতিয়া আমাৰ ভাৰতৰ কৃষকসকলে চাইনাকো পিছ পেলাই সৰ্বাধিক ধানৰ খেতি কৰিবলৈ লৈছে সৰ্বাধিক ধান উৎপাদন কৰিবলৈ লৈছে ইয়াৰ ফলত আমাৰ ভাৰতবৰ্ষৰ খেতিয়কসকল যথেষ্ট পৰিমাণৰ স্বাৱলম্বী হৈছে ভাৰতৰ খেতিয়কসকলে কৰা খেতিৰ ধান এতিয়া বহি দেশলৈ পঠিওৱা হৈছে বাহিৰা দেশত ব্যৱহাৰ কৰিছে আমাৰ ভাৰতে পঠিওৱা ধান আগতে চাইনাৰ পৰা আহিছিলে বেলেগ বেলেগ দেশলৈ এতিয়া চাইনাকো পিছ পেলাই দিছে আমাৰ ভাৰতৰ খেতিয়কসকলে নৱপ্ৰজন্মই বুজি পাইছে যে খেতিৰ মহত্ব কিমান খেতিৰ পৰা কিমান টকা উপাৰ্জন কৰিব পাৰি খেতিক প্ৰাধান্য দিলে আমি কেনেকৈ ভাল চাকৰিয়ালৰ সমান টকা উপাৰ্জন কৰিব পাৰো খেতিক আমি কেনেকৈ ব্যৱসায়ী ৰূপত ল'ব লাগে সেইটো এতিয়া নৱপ্ৰজন্মই বুজি পাইছে আমাৰ অসমৰ বহুতো মানুহে এতিয়ালৈকে বুজি পোৱা নাই কিন্তু পাঞ্জাব হাৰিয়ানা ৰাজস্থান এই সাইডৰ মানুহবিলাকে বুজি উঠিছে যে খেতিয়ে হৈছে আমাৰ মেইন আহিলা গতিকে খেতিক যদি আমি আগুৱাই নিব পাৰো আমি ডেফিনেটলি আগবাঢ়ি যাম আগবাঢ়ি ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে আইপিএলৰ ওপৰত যিসকল লোকে নেকি সিএসকে টিমক ভাল পায় তেওঁলোকৰ কাৰণে এটা বিৰাটেই দুখৰ খবৰ ওলাই পৰিছে সিএসকে টিমত এতিয়া নাথাকিব ৰবীন্দ্ৰ জাদেজাক এতিয়া ক্ৰয় কৰিছে ৰাজস্থান ৰয়েলছে আপোনালোকে সিএসকে টিমত ৰবীন্দ্ৰ জাদেজাক দেখিবলৈ নাপাব মহেন্দ্ৰ সিং ধোনী থাকিব না নাথাকিব এটো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই কিয়নো মহেন্দ্ৰ সিং ধোনীৰ খবৰ ওলাই পৰে প্ৰত্যেক বছৰে মানে নেখেলাৰ খবৰ ওলাই পৰে কিন্তু অৱশেষত গৈ তেখেতে খেলেগে আইপিএল তো এইবাৰো খবৰ লোৱা নাই যে খেলিব নে নেখেলিব কিন্তু কথাটো হৈ গল আপোনালোকে ৰাজস্থান ৰয়েলছত দেখিবলৈ পাব ৰবীন্দ্ৰ জাদেজাক আৰু তেখেত হয়তো হ'ব পাৰে ৰাজস্থান ৰয়েলছৰ কেপ্টেইন ৰিয়ান পৰাগক হয়তো ক্যাপ্টেইনশিপ নিদিব পাৰে আইবিএছৰ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতত খুব সোনকালে লঞ্চ হ'বলৈ গৈ আছে এনেকুৱা এটা ডিভাইস যিটো ডিভাইসে আপোনাৰ ব্ৰেইন মনিটৰ কৰিব আপোনাৰ ব্ৰেইন মনিটৰ কৰিব আপোনাৰ ব্ৰেইনত কি চলি আছে আপুনি কি ভাবি আছে কি কৰিব বিচাৰিছে এই গুটেই সিগনেল বিলাক কম্পিউটাৰৰ জৰিয়তে মানে একগুট কৰি তাৰ পৰা সিগনেল প্ৰভাইড কৰিব পাৰিব মানে আপুনি মনত যেনিবা ভাবি আছে যে মোৰ কম্পিউটাৰটোত এইটো বস্তু মই টাইপ কৰিব বিচাৰো কিন্তু আপুনি যেনিবা উঠি যাবলৈ মন কৰা নাই তো এটা বিশেষ ডিভাইস বৰ্তমান মানে বিল্ড কৰি থকা হৈছে আমাৰ ভাৰতবৰ্ষত জিটোৰ জৰিয়তে আপোনালোকে উঠি নোযোৱাকৈ কম্পিউটাৰত কিবা কিবি টাইপ কৰিব পাৰিব তো এলন মাস্কৰ নাম নিশ্চয় হয়তো আপোনালোকে শুনিছে এলন মাস্কেও এনে ধৰণৰ এটা ডিভাইসৰ কথা উল্লেখ কৰিছিলে এটা দেখিবলৈ পোৱা গৈছে আমাৰ ভাৰতীয় এজন ব্যৱসায়ীয়ে সেই একে অনুৰূপ এটা ডিভাইস উলিয়াইছে যেটো বৰ্তমান তেখেতে টেস্টিং কৰিছে আৰু তেখেত আন কোনো নহয় জমেটোৰ মালিক তো জমেটোৰ মালিকে ৰিসেন্টলি এটা ইন্টাৰভিউ দিছিলে য'ত দেখিবলৈ পোৱা গৈছে তেখেতৰ ব্ৰেইনত এটা সৰুকৈ মানে গেজেটস লগাই ৰাখিছে আৰু যেটো গেজেটছৰ কাম হৈছে ব্ৰেইনক মনিটৰ কৰা মানে ব্ৰেইনে কি কৰিছে কি মানে কি ভাবি আছে কি ভাবা নাই এই বস্তুবিলাক মনিটৰৰ কৰাৰ কাম হৈছে সেই ডিভাইসটোৰ তো আমাৰ ভাৰত আগবাঢ়িছে ইয়াৰ পাছৰটো খবৰ ফালে খুব সোনকালে বলে বৰপেটা গোৱালপাৰা বাইহাটা তেজপুৰ বিভিন্ন জায়গাত এতিয়া উচ্ছেদ অভিযান হ'ব বুলি জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে বৰপেটা গোৱালপাৰাত আকৌ হ'ব বৃহৎ উচ্ছেদ অভিযান উচ্ছেদ হল বুলিয়েই বেদখলকাৰীয়ে নাপাব মাটি বেদখলকাৰীক হকিয়নি দি ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ বাইহাটাত তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথতো চলিব উচ্ছেদ অভিযান মুঠৰ ওপৰত বেদখলকাৰীসকলৰ নিষ্ঠাৰ নাই তেওঁলোকে সুখে শান্তিৰে থাকিব নোৱাৰে অসমত আগবাঢ়িয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুগলৰ ওপৰত গুগলে মুকলি কৰিবলৈ গৈ আছে এটা নতুন মোবাইল ফোন অৱশ্যে মই মোবাইলৰ খবৰ বৰ বিশেষ আপোনালোকক নজনাও কিন্তু এই খবৰটো জনাবলৈ বাধ্য কিয়নো গুগলে যেটো মোবাইল লঞ্চ কৰিবলৈ গৈ আছে সেই মোবাইল ফোনটোত আপুনি যদি কোনো এজন ব্যক্তিৰ সৈতে কথা পাতি থাকে আৰু তেখেতৰ ল্যাঙ্গুৱেজটো যদি আপুনি বুজি নাপায় তেন্তে আপোনাৰ যেটো বুজা ল্যাঙ্গুৱেজ সেই বুজা ল্যাঙ্গুৱেজত আপুনি মানে কনভাৰ্ট কৰি ল'ব পাৰিব মানে ৰিয়েল টাইম কনভাৰ্ট কৰিব পাৰিব এটা ইফালৰ পৰা কোনোবা এজন ব্যক্তিয়ে যেনিবা ইংলিছত পাতি আছে তো আপুনি বুজি পোৱা নাই তো অসমীয়া যদি সেই ল্যাঙ্গুৱেজটো কনভাৰ্ট কৰিব বিচাৰিছে ৰিয়েল টাইম মানে কনভাৰ্ট হ'ব তেখেতে ইফালে ইংলিছত কৈছে আপুনি শুনিব অসমীয়াত এনেকুৱা ধৰণৰ মানে কনভাৰসেচন চলিব বা আপুনি অসমীয়াত কৈছে তেখেতে ইংলিছত শুনিব তো গুগলে এটা নতুনকৈ গুগল পিক্সেল 10 নামৰ মোবাইল উলিয়াব য'ত আপোনালোকে এই ফেসিলিটি লাভ কৰিব ভাবক কিমান ডেভেলপ হৈছে আমাৰ ভাৰতখন বা আমাৰ মানে বস্তুবিলাকৰ টেকনলজি কিমান ডেভেলপ হৈছে আগবাঢ়িয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহপুৰীয়াৰ বৰ্তমানৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ ওপৰত
তো বিহপুৰীয়াৰ বৰ্তমান বিজেপিৰ বিধায়ক হৈছে অমিয় কুমাৰ ভূঞা এইবাৰ বিজেপি পাৰ্টি তৰফৰ পৰা সিদ্ধান্ত লৈছে বৰ্তমান বিধায়ক হৈ থকা প্ৰায় 20 জনকৈ লোকে টিকট নাপাব তাৰ ভিতৰত এতিয়া নাম সোমাই পৰিছে বুলি খবৰ ওলাইছে অমিয় কুমাৰ ভূঞাৰ অমিয় কুমাৰ ভূঞাৰ ৰিসেন্টলি বহু বিতৰ্কত তেখেতৰ নাম হাঙুৰ খাইছিলে আৰু যাৰ পাছতেই এতিয়া খবৰ ওলাই পৰিছে যে তেখেতে হয়তো টিকট নাপাব বিহপুৰীয়া সমষ্টিত তেখেতৰ যেহেতু বহুতখিনি মানে বিতৰ্ক ওলাই পৰিছিলে বহুতো বিতৰ্কৰ হৈতে তেখেতৰ নাম হাঙুৰ খাই পৰিছিলে সেই কাৰণে তেখেতে এইবাৰ বিজেপি পাৰ্টিৰ পৰা টিকট নাপাব বুলি খবৰ ওলাই পৰিছে গতিকে দেখা যাওক কি হয় 20 জন মানে বিধায়ক হৈ থকা লোকক টিকট নিদিয়ে এইবাৰ বিজেপিয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এতিয়া আপুনি কোনো এজন পলিটিচিয়ানক প্ৰশ্নও কৰিব নোৱাৰিব আপুনি যিজন পলিটিচিয়ানক ভোটদান দি তেখেতক জয়যুক্ত কৰালে তেখেতক এজন জনপ্ৰতিনিধি হিচাপে বনালে সেই জনপ্ৰতিনিধিজনক আপুনি এতিয়া প্ৰশ্নও কৰিব নোৱাৰিব তেখেতে যদি কয় যে মানুহে পকৰেদি ভাত খায় তো আপুনি সেই বস্তুটো বিশ্বাস কৰিব লাগিব আপুনি যদি কয় যে পকৰেদি ভাত নাখায় মুখেদিহে ভাত খায় তো সেইটো আপোনাৰটো ভুল আপুনি তাৰ প্ৰশ্ন কৰিব নোৱাৰিব বা বিৰোধিতা কৰিব নোৱাৰিব সেই অৱস্থা হৈছে এতিয়া আমাৰ অসমত খবৰ ওলাই পৰিছে ৰূপজ্যোতি কুৰ্মীৰ ওপৰত ৰূপজ্যোতি কুৰ্মীক এজন ৰাইজৰ দলৰ কৰ্মীয়ে প্ৰশ্ন কৰিছিলে আৰু প্ৰশ্ন কৰাৰ বাবে ৰূপজ্যোতি কুৰ্মীৰ সমৰ্থকসকলে ৰাইজৰ দলৰ সেই প্ৰশ্ন কৰা ব্যক্তিজনক বৰ বেয়াকৈ অপদস্থ কৰে দেখা পাইছে নে ভাবক আপোনালোকে কেনে ধৰণৰ পলিটিক্স চলিছে বৰ্তমান সময়ত মৰিয়নিৰ সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এই কাণ্ড গতিকে যিজন জনপ্ৰতিনিধি তেখেত জনপ্ৰতিনিধি যদি হবলৈ লৈছে মোৰ মতে তেখেতে প্ৰশংসাও মানে হজম কৰিব পাৰিব লাগিব আৰু লগতে তেখেতৰ যদি বদনাম কৰে সেইটো তেখেতে সহ্য কৰিব পাৰিব লাগিব তেতিয়াহে তেখেত এজন জনপ্ৰতিনিধি হয় নে নহয় সমালোচনা বিতৰ্ক থাকিবই গতিকে সেই সমালোচনা আৰু বিতৰ্কৰ পৰা পলাবৰ কাৰণে যদি কাৰোবাৰ ওপৰত প্ৰহাৰ কৰিবলৈ যায় তেনেহলে কেনেকে ধৰণৰ মানে জনপ্ৰতিনিধি হ'ব আপোনালোকে এবাৰ নিজে ভাবি চাওক কেনেকুৱা ধৰণৰ কন্ট্ৰোল কৰিব বিচাৰিছে আমাৰ মানুহবিলাকক আমাৰ ভোটাৰবিলাকক এবাৰ নিজে ভাবি চাওক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে এতিয়া ঘৰে ঘৰে অস্ত্ৰ ৰাখক অস্ত্ৰ ৰাখিবৰ কাৰণে বিজেপিৰ নেতাই আপোনালোকক আহ্বান জনাইছে আৰু এই আহ্বান জনাইছে জালুকবাৰী মণ্ডলৰ সভাপতি পিয়ল শংকৰ দেৰ মন্তব্য তেখেতে কৈছে যে ঘৰে ঘৰে অস্ত্ৰ ৰাখক প্ৰত্যেকজন অসমবাসীয়ে মানে অসমখনক বনাবলৈ গৈ আছে কি তেওঁলোকে অসমখনক বনাবলৈ গৈ আছে কি ওয়েস্ট বেংগলখন বৰ্তমান এনেকুৱা বেয়া অৱস্থা হৈছে ইলেকশ্যন এটা আহিলে কিবা এটা আহিলে মানে মানুহৰ মাজত মাৰপিট মানে ঢেৰ হিংসা হয় আমাৰ অসমত সেই পৰিস্থিতি এতিয়ালৈকে অহা নাই তো তেওঁলোকে অসমখনকো সেই বস্তুটোৱে বনাব বিচাৰিছে সাগে মানে ওয়েস্ট বেংগলৰ নিচিনা যাৰ কাৰণে প্ৰত্যেককে কৈছে আপোনালোকে ঘৰে ঘৰে অস্ত্ৰ ৰাখক আৰে ভাই তুমি ওয়েস্ট বেংগলতে ডায়লগ দিবাগে অসমত এই ডায়লগ দিয়াৰ প্ৰয়োজন নাই আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে চাহ শ্ৰমিকসকলৰ বাবে অসম চৰকাৰে ঘোষণা কৰিছিলে যে অসমৰ চাহ শ্ৰমিকসকলক 5000 টকাকৈ প্ৰদান কৰিব এটিকলি দুটিপাত আঁচনিৰ জৰিয়তে 5000 টকা দিয়াৰ কথা ঘোষণা কৰিছিলে কিন্তু এতিয়ালৈকে 5000 টকাটো দিয়া নাই তো চাহ শ্ৰমিকসকলে ভাবি আছে যে কেতিয়া কৈ দিব 5000 টকাটো কিন্তু চিন্তা নকৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে চাহ শ্ৰমিকক খুব শীঘ্ৰেই 5000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ'ব আৰু ইয়াৰ ফলত 6 লাখতকৈ অধিক লোকে এই আঁচনিৰ ধন লাভ কৰিব বুলি জনাইছে তো মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে ফেব্ৰুৱাৰী মাহতে গোটেই আঁচনিৰ ধন বিলাই মেলি কমপ্লিট কৰিব কাৰণ নিৰ্বাচন পালেহি গতিকে নিৰ্বাচনী আপোনাৰ ঘোষণা কৰাৰ পাছত এই আঁচনিবিলাক বিলাব নোৱাৰিব গতিকে নিৰ্বাচনৰ আগতে আঁচনিবিলাক মানে কাৰ্যকৰী কৰিব লাগিব তো আপোনালোকে নিৰ্বাচনৰ পূৰ্বে গোটেই আঁচনিবিলাকৰ সুবিধা লাভ কৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নলবাৰীৰ পৰা নলবাৰীত আজিৰে পৰা ধৰি 10 তাৰিখ পৰ্যন্ত বিদ্যালয় বন্ধৰ ঘোষণা কৰি দিছে খবৰ অনুসৰি নলবাৰীত আজিৰে পৰা বিদ্যালয় বন্ধ প্ৰচণ্ড শীতৰ বাবে চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে নলবাৰী জিলা আয়ুক্তৰ তৰফৰ পৰা বৰ বেয়াকৈ ঠাণ্ডা পৰিছে অতিপাত ঠাণ্ডা পৰিছে আৰু তাৰ কাৰণে বন্ধ দি দিছে চৰকাৰী বিদ্যালয় নলবাৰীত আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে আইপিএলৰ ওপৰত এইবাৰ আইপিএলত বাংলাদেশক বেন কৰি দিছে মুস্তাফিজুৰ ৰহমান নামৰ ক্ৰিকেটাৰজনক কেকেআৰে ক্ৰয় কৰিছিলে আৰু অৱশেষত বিসিসিআই তৰফৰ পৰা নটিচ জাৰি কৰিলে তেখেতক ৰিলিজ কৰিবৰ কাৰণে আৰু কলকাতা নাইট ৰাইডাৰ্ছে ৰিলিজ কৰি দিলে
বাংলাদেশৰ মুস্তাফিজুৰ ক্ৰিকেটাৰক মুস্তাফিজুৰ ৰহমান নামৰ ক্ৰিকেটাৰজনক ৰিলিজ কৰি দিলে আৰু তাৰ পাছতেই এতিয়া বাংলাদেশৰ চৰকাৰে লৈছে এটা সিদ্ধান্ত বাংলাদেশৰ চৰকাৰে কৈছে যে এতিয়া আইপিএল খেল বাংলাদেশত নিষিদ্ধ হ'ব বাংলাদেশৰ লোকে আইপিএল খেল চাব নোৱাৰিব যেহেতু বাংলাদেশৰ ক্ৰিকেটাৰক বেন কৰি দিলে গতিকে ভাৰতীয় খেল কিয় বাংলাদেশত চাব মুঠতে বাংলাদেশত আইপিএল খেল বন্ধ আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মহিলাসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে আগন্তুক 2029 চনৰ লোকসভা নিৰ্বাচনত আমাৰ অসমত মহিলাৰ বাবে 30% সিট সংৰক্ষণ থাকিব বুলি খবৰ ওলাই পৰিছে 2029 চনৰ লোকসভা নিৰ্বাচনত 30% মহিলাই নিৰ্বাচন খেলিব পাৰিব হেয়া সবৰ কাৰণে প্ৰযোজ্য হ'ব প্ৰত্যেকটো দলৰ বাবে আগবাইছো একেবাৰে শেষৰ খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে গুজৰাটৰ পৰা খবৰ ওলাই পৰিছে গুজৰাটৰ গান্ধীনগৰত দূষিত পানী খাই অসুস্থ হৈছে শ লোক দূষিত পানী খাই অসুস্থ 104টা শিশুসহ প্ৰায় 150 জন লোক অসুস্থ শিশুসকলৰ 50% আক্ৰান্ত হৈছে এতিয়া টাইফয়েড বেমাৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ৰাজ্যটো এই অৱস্থা হয়নে গুজৰাট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৰাজ্য সেইখন গুজৰাট তো তেখেতৰ ৰাজ্যটো এই অৱস্থা কি হ'ব এনেকৈ হলে বেলেগ এখন বা অসমৰ নিচিনা অসমত বলে হৈছে ওয়েস্ট বেংগলত হৈছে কৰ্ণাটকত হৈছে শুনিবলে ভাল নহয় জানো আৰে ভাই গুজৰাটত হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ৰাজ্যত হৈছে বিৰাট লজ্জাজনক কথা কিন্তু তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানে আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি লব পুনৰ এটা ভিডিও লগ কৰা খালে বিদায় মাগিছো ধন্যবাদ জয় অসম